অবৈধ বাংলাদেশী বিতৰণ কৰাক লৈ হাটশিঙিমাৰীত জিলা সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সংবাদমেল বুধবাৰে সন্ধিয়াৰ পৰা 6 বজাত হাটশিঙিমাৰীত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ জিলা সমিতিৰ পৰা সংবাদমেলৰ আয়োজন কৰে। দক্ষিণ চালমৰা মানকাছৰ জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি ইমদাদুল ইছলাম মণ্ডলে সংবাদমেল যোগে চৰকাৰক আহ্বান কৰে যাতে অবৈধ বাংলাদেশী নাগৰিকক অসমৰ পৰা বিতৰণ কৰা নামত এজন খিলঞ্জীয়া মুছলমান লোকক হাৰাশাস্তি কৰা নহয়। চৰকাৰে স্বীকৃতি প্ৰদান কৰা খিলঞ্জীয়া মুছলমানসকলক হাৰাশাস্তি নকৰাৰ কাটৰ আহ্বান জনায়। উল্লেখ্য যে চৰকাৰে ঘোষণা কৰা বিদেশী তথা অবৈধ বাংলাদেশী ভাৰত তথা অসমৰ পৰা বিতাড়িত কৰাত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ দক্ষিণ চালমৰা মানকাছৰ জিলা সমিতিয়ে পূৰ্ণ সমৰ্থন জনায়। এনেদৰে সংবাদমেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দক্ষিণ চালমৰা মানকাছৰ জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি ইমদাদুল ইছলাম মণ্ডলে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ আৰু ৰাজ্য চৰকাৰৰ উদ্যোগত ইতিমধ্যে বাংলাদেশী বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই বাংলাদেশী বিতৰণৰ প্ৰক্ৰিয়াত আমি লক্ষ্য কৰিছোঁ আমাৰ অবিভক্ত গোৱালপাৰা জিলা বিভিন্ন অঞ্চলত অন্যান্য সন্দেহযুক্ত বাংলাদেশীৰ লগতে আমাৰ দেশী খিলঞ্জীয়া জনগোষ্ঠীৰ কিছু লোককো হাৰাশাস্তিৰ সন্মুখীন হৈছে। আমাৰ জিলাতো দুই এজন দেশী জনগোষ্ঠীৰ মানুহ হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। আমি এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে অসম চৰকাৰে যেহেতু আমাৰ দেশী গৰিয়ামৰীয়া আৰু জোলহা চৈয়দ আদি জনগোষ্ঠীসমূহক খিলঞ্জীয়া হিচাপে স্বীকৃতি প্ৰদান কৰিছে, ইয়াৰ পিছতো বাংলাদেশীৰ নামত আমাৰ দেশী জনগোষ্ঠী হওক, গৰিয়া হওক, মৰিয়া হওক বা জোলহা চৈয়দে হওক হাৰাশাস্তি হোৱাটো আমি বিচৰা নাই। আমি এই ক্ষেত্ৰত চৰকাৰক দাবী জনাইছোঁ বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াক আহ্বান জনাইছোঁ তেখেতে যাতে বাংলাদেশী বিতৰণৰ নামত বা সন্দেহযুক্ত বাংলাদেশীৰ নামত যাতে আমাৰ দেশী বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ দেশী জনগোষ্ঠীসকলক যাতে কোনো হাৰাশাস্তিৰ সন্মুখীন নহয় তেখেতে এটা নিশ্চয়তা প্ৰদান কৰিব লাগে। আৰু এই সম্পৰ্কত আমি আজি দক্ষিণ চালমৰা মানকাছৰ জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ আমাৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক প্ৰেৰণ কৰিলোঁ। যধে মধে মানে আমি লক্ষ্য কৰিছোঁ আমাৰে ইয়াৰ হাটশিঙিমাৰীস্থ ৰুছিয়া বেগম নামৰ এজন মহিলা আছিল। তেখেতকো যোৱা ৰাতিত পুলিচে মাতিছিল। আমি বহু আলোচনাৰ অন্তত তেখেতক এৰি দিয়া হৈছে। তেখেতে সুপ্ৰিম কোৰ্টৰ ষ্টেত আছে। ইয়াৰ পিছতো তেখেতক সোধ-পোছাৰ কাৰণে আৰক্ষী মাতিছিল যদিও এৰাতি ইয়াত থাকিব লগা হৈছিল। তাৰ পিছদিনাহে আমি ইয়াৰ আৰক্ষীৰ লগত যোগাযোগ কৰি তেখেতক মুক্তি লাভ কৰিবলৈ সক্ষম হ'ল। তো এনেকুৱা হাৰাশাস্তি আমাৰ ধুবুৰী বা গোৱালপাৰাৰ অন্যান্য অঞ্চলতো মানে হোৱা বুলি আমি লক্ষ্য কৰিছোঁ। তো এই ক্ষেত্ৰত যিহেতু আমাক খিলঞ্জীয়া বুলি ঘোষণা কৰা হৈছে 5টা জনগোষ্ঠীক, ইয়াৰ পিছতো আমাৰ জনগোষ্ঠীৰ কোনো এজন ব্যক্তি বাংলাদেশীৰ নামত সন্দেহযুক্ত নাগৰিকৰ নামত যাতে হাৰাশাস্তি নহয় তাৰ কাৰণে আমি আমাৰ সংগঠনৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ। আৰু আমাৰ জনগোষ্ঠীৰ পৰিচয় সম্পৰ্কে আমি ভাবোঁ যে মুখ্যমন্ত্ৰী বা চৰকাৰক কোনো নতুনকৈ দোহাৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ অসমৰ যিকেইটা খিলঞ্জীয়া জনগোষ্ঠী আছে বা জাতীয় সংগঠন আছে এখেতসকলে আমাৰ দেশী জনগোষ্ঠী বা গৰিয়া মৰিয়া বা জোলহা ইত্যাদি আমাৰ ইছলাম ধৰ্মীয় থলুৱা জনগোষ্ঠী আছে সেইসকলৰ ইতিহাস সম্পৰ্কে ভালকৈ অৱগত। আৰু এটা কথা মই ইয়াৰ এটা অনুকূলিব বিচাৰিছোঁ যে প্ৰায়ত হোমেন বৰগোহাঁই ছাৰে এটা কথা কৈছিলে যে আহোমসকলৰো বহু আগত আমাৰ অবিভক্ত গোৱালপাৰা জিলাৰ দেশীসকল অসমত বসবাস কৰি আছে। তো এই ক্ষেত্ৰত যদি আমাৰ জনগোষ্ঠীৰ মানুহসমূহক হাৰাশাস্তি হ'ব লগা হয় ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা আমাৰ বাবে আৰু দুৰ্ভাগ্যৰ কথা নহয়। আমাৰ স্থিতি আমাৰ পূৰ্ণ সমৰ্থন আছে। বাংলাদেশী আমি এজনো বাংলাদেশী অসমত থকাটো আমি বসবাস কৰাটো নিবিচাৰোঁ, সহ্য নকৰোঁ।
বাংলাদেশী বিতৰণৰ ক্ষেত্ৰত চৰকাৰে যিটো উদ্যোগ লৈছে এই ক্ষেত্ৰত আমি পূৰ্ণ সমৰ্থন আছে, আমি সহযোগ কৰিম। কিন্তু বাংলাদেশীৰ বিতৰণৰ নামত যাতে কোনো আমাৰ ভাৰতীয় নাগৰিক বা থলুৱা খিলঞ্জীয়া মানুহৰ যাতে হাৰাশাস্তি নহয়, এইখিনি আমাৰ আহ্বান।